মহিলাসকলে কেৱল ফেচবুকতেই ব্যস্ত থাকে। মহিলাসকল ফেচবুকতেই থকা বৰ দিগদাৰ হৈ গৈছে। হাতত মোবাইল থকাৰ বাবে পত্নীক স্বামীয়ে বিচাৰি ফুৰিব লাগে। সেইকাৰণে ফেচবুকটো অলপ কমাই দিব লাগে। হাতত মোবাইল থাকিলে বোৱাৰীকক বিচাৰি থাকিবলগীয়া হ'লে দিগদাৰ। মহিলাৰ হাতত মোবাইল থকা বাবে স্বামীয়ে পত্নীক বিচাৰি থাকিবলগীয়া পৰিৱেশ হোৱা বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মোবাইল কিনি আকৌ গিৰিয়েকে বিচাৰি থাকিব লগা হ'ব নালাগে। এটা ফেচবুকতে থাকে মহিলাবিলাকৰ দিগদাৰ হৈছে। সেইকাৰণে আমি অলপ ফেচবুকটো কমাই দিব লাগিব। নলবাৰীৰ এখন নিৰ্বাচনী সভাত ভাষণ দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এগৰাকী খুৰীয়েকক সুধি পেলালে। খুৰী ঠিকে কৈছো নে নাই? খুৰী ঠিকে কৈছো নে নাই? আপোনাৰ বোৱাৰীকে বিচাৰিব লগা হয় নেকি? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই কথাই ৰস দিলেও মোবাইলৰ বাবে একাংশ মহিলাই যে পথভ্ৰষ্ট হৈছে আওপকীয়াকৈ তাকেই প্ৰকাশ কৰিলে। উল্লেখ্য যে চৰকাৰে মহিলাসকলক আগবঢ়াব বিচৰা 10,000 টকাৰে যাতে মোবাইল নিকিনে তাৰেই আহ্বান জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ কেম্পেইনিং আৰম্ভ কৰিছোঁ আৰু যলৈকে গৈছোঁ ৰাইজৰ যিটো পাৰ ভঙা উৎসাহ, যি উদ্দীপনা দেখিছোঁ তাৰ পৰা মই 100% নিশ্চয় যে আমাৰ আটাইকেইখন জিলা পৰিষদ, আটাইকেইখন আঞ্চলিক পঞ্চায়ত আৰু আমাৰ সমৰ্থিত প্ৰাৰ্থী সকলো ৱাৰ্ড মেম্বাৰ জয়ী হ'ব, তাত চিন্তা কৰিব লগা নাই। গোটেই অসমতে পৰিৱেশ অত্যন্ত ভাল। এইবাৰ আমাৰ দলৰ বা আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থীসকলে সকলো জিলা পৰিষদ দখল কৰিব, সকলো আঞ্চলিক পঞ্চায়ত দখল কৰিব আৰু আমাৰ সমৰ্থিত প্ৰাৰ্থীবিলাকে গাঁও পঞ্চায়তো সুন্দৰভাৱে নিজৰ দখললৈ আনিব। আপুনি প্ৰতিখন সভাতে কংগ্ৰেছক টাৰ্গেট কৰে, গৌৰৱ গগৈক ইতিমধ্যে আপোনালোকে কোনো ইছ্যু নহয়। কথাটো হ'ল যে অসমৰ ৰাইজে গৌৰৱ গগৈৰ দৰে এজন সাংসদৰ পৰা পাকিস্তানৰ লগত সম্পৰ্ক, তেওঁৰ ঘৈণীয়েক পাকিস্তানৰ এজেণ্টৰ দৰে কাম কৰা, তেওঁৰ ল'ৰাই এতিয়ালৈকে ভাৰতৰ নাগৰিকত্ব নলোৱা, এই কথাবিলাক অসমীয়া মানে হজম কৰিব পৰা নাই। সেইকাৰণে অসমীয়া মানে তেওঁ সুধিছে, এই কথাকেইটাৰ উত্তৰ দিলে হ'ল। সিমানে তেওঁৰ ওচৰত ৰাইজে বিচাৰিছে, তেওঁ সঁচা কথাকেইটা ক'লে হ'ল যে 15 দিন পাকিস্তানলৈকে গৈছিল নে নাই, তেওঁৰ ঘৈণীয়েকে পাকিস্তানৰ NGOৰ পৰা দৰমহা লয় নে নহয়, তেওঁৰ ল'ৰাকেইজন ভাৰতীয় নাগৰিক হয় নে নহয়, সিমানখিনি উত্তৰ দিব লাগে। এইটো চিম্পুল কথা, ৰাইজে সুধিছে আৰু ৰাইজে সোধা কথাটো আমি জনপ্ৰতিনিধি ক'বই লাগিব। আন এটা প্ৰসংগ, অম্লান বৰগোহাঁই ৰাষ্ট্ৰীয় দৌৰবিদ, তেখেতে এটা টুইট যোগে অভিযোগ আনিছে যে অসম এথলেটিক সংস্থাই আচলতে অম্লানৰ চাগে, কাৰণ অম্লানে এইবাৰ মই যিমান দূৰ জানো আমাৰ ৰাজ্যৰ পৰা যেতিয়া খেলে আমি অসম এথলেটিক সন্থাই সকলোখিনি কৰি দিওঁ। এইবাৰ তেওঁ সাধাৰণতে ৰিলায়েন্সৰ প্লেয়াৰ হিচাপে খেলি আছিল, ৰিলায়েন্স একাডেমীৰ পৰা খেলে আৰু ৰিলায়েন্স একাডেমীৰ পৰা ক'ত খেলিছিল আমি সেইটো খবৰো নাপাওঁ, কাৰণ তেওঁ আমাৰ লগত যোগাযোগ, কাৰণ ৰিলায়েন্স একাডেমীয়ে চব কৰে আৰু একাডেমীখনত তেওঁ খেলি আছে। গতিকে মই কেৱল এজন দুজনে মোক টুইট এটা পঠাইছে, মই অম্লানক ফোনতো পোৱা নাই, ফোনত পালে গম পাম, কাৰণ ইয়াত কোনো তেনেকুৱা কথা নাই, কাৰণ তেওঁলোকে ৰিলায়েন্সত আছে। ইভিন কেইদিনমান আগত ৰিলায়েন্সৰ তেওঁৰ যেতিয়া টাইমটো পাৰ হৈ গৈছিল তেতিয়া ময়ে ফোন কৰি দিছিলোঁ যে তেওঁ এক্সটেনশ্যনটো কৰিবৰ কাৰণে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়েই আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।